অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুলিবৰ বালকপথাৰ আঞ্চলিক সমিতিৰ সৌজন্যত আৰু গন্ধিয়াগাঁও শাখাৰ উদ্যোগত বৰগীত কৰ্মশালাৰ সমাপ্ত। যোৰহাটৰ পুলিবৰস্থিত গন্ধিয়াগাঁৱৰ বাপুৰাম বৰা প্ৰাথমিক বিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ অনুপম সৃষ্টি বৰগীতৰ গায়ন কৰ্মশালাখনি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে অতি সুন্দৰ প্ৰশংসনীয় অনুষ্ঠান পৰিৱেশন কৰে। কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে চিনামৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক তথা সত্ৰা সংগীত বিশাৰদ পৰেশ চন্দ্ৰ বৰাই। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুলিবৰ মালপথাৰ আঞ্চলিক সমিতিৰ সৌজন্যত গন্ধিয়াগাঁও শাখা সমিতিৰ উদ্যোগত যোৱা 21 জুলাইৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৰগীতৰ যি কৰ্মশালা এটা আয়োজন কৰিছিলোঁ, সেই কৰ্মশালাৰ আজি অন্তিম দিন। সেই অন্তিম দিনৰ লগত সংগতি ৰাখি এখনি ৰাজহুৱা সভা আয়োজন কৰিছোঁ। তাত য'ত আমাৰ উপস্থিত আছে অসম সাহিত্য সভাৰ পুলিবৰ শাখা সমিতিৰ সন্মানিত সাধাৰণ সম্পাদক নৰেন দত্ত ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সন্মানিত সাধাৰণ সভাপতি অসীমজ্যোতি শইকীয়া ডাঙৰীয়া, লগতে বাপুৰাম বৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা গাঁৱৰ ছাত্ৰ ছাত্ৰী তথা পুলিবৰ আঞ্চলিক সমিতিৰ সন্মানিত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দীপাংকৰ নাথ ডাঙৰীয়া, পুলিবৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি অমল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি শাখা সমিতিৰ প্ৰতিজন সতীৰ্থৰ সহযোগিতাত আমি যি 10 দিনীয়া কাৰ্যসূচীৰে বৰগীতৰ কৰ্মশালা আয়োজন কৰিছিলোঁ, আজি সফল পৰিসমাপ্তি হ'ব বুলি আমি আশা কৰিছোঁ। যুৱ ছাত্ৰ পৰিষদ পুলিবৰ মালপথাৰ আঞ্চলিক সমিতিৰ সৌজন্যত আৰু গন্ধিয়াগাঁও শাখা সমিতিৰ উদ্যোগত যি 21 জুলাইৰ পৰা অনুষ্ঠিত হোৱা বৰগীত গায়নৰ যি প্ৰশিক্ষণ আমি সুন্দৰকৈ সমাপ্তি কৰিবলৈ সফল হৈছোঁ। তাত সকলো উদ্যোক্তাৰ লগতে সকলো পৰিষদৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো গন্ধিয়াগাঁও ৰাইজৰ লগতে আমাক সকলো যোনসকল লোকে আমাক সহায় সহযোগিতা কৰিলে সকলোকে ইয়াৰ যোগেদিয়ে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।